নৱম শ্ৰেণীৰ গণিতৰ অংকন চেপ্টাৰটোৰ ওপৰত আজি আলোচনা কৰিবলৈ লৈছোঁ। অংকন আমি বিভিন্ন সময়ত কৰিছোঁ, ত্ৰিভুজ পাঠটোত, বৃত্ত পাঠটোত বা চতুৰ্ভুজ পাঠটোত। সেইবিলাক অংকন আৰু এই অংকনটোৰ মাজত পাৰ্থক্য আছে। সেইবিলাক ছবি ইমান যথাযথ নহ'লেও হৈ যায়, আমি প্ৰমাণৰ সুবিধাৰ কাৰণে ছবিবিলাক আঁকিছোঁ, জোখমাখ নিৰ্দিষ্ট নহ'লেও একো অসুবিধা নহয়। কিন্তু এতিয়া আমি নিৰ্দিষ্ট জোখমাখত কিছুমান ছবি আঁকিবলৈ শিকিম, কিছুমান নক্সা বুলি ক'ম, এই নক্সাবিলাক আঁকিবলৈ শিকিম। আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ হাততে যিটো জ্যামিতি বক্স আছে বা কম্পাছ আছে বুলি কয়, সেই কম্পাছটোত আমি এনেধৰণৰ দুডাল ত্ৰিকোণী পাওঁ, প্ৰতিটোতে 90 ডিগ্ৰী আছে আৰু এই ত্ৰিকোণীডালত এফালে 30 ডিগ্ৰী আছে, এফালে 60 ডিগ্ৰী আছে। এইডাল ত্ৰিকোণীত 90 ডিগ্ৰী আছে আৰু এইফালে 45 ডিগ্ৰী আছে আৰু এইফালে 45 ডিগ্ৰী আছে। আৰু এইডাল হ'ল ডিভাইডাৰ, এই ডিভাইডাৰডালে সমান হৈছেনে নাই জোখটো চাব পাৰি। আৰু এইডালক কোণ মাপক যন্ত্ৰ বা প্ৰটেক্টৰ বুলি কোৱা হয়, এইটোৱে নিৰ্দিষ্ট কোণ জোখা হয়। আৰু এইডালক কম্পাছ বুলি কোৱা হয়, এই কম্পাছডালত পেঞ্চিল ভৰাই পেলাই আমি ছবি আঁকিব পাৰোঁ বা নক্সাবিলাক আঁকিব পাৰোঁ। আমাৰ জ্যামিতিক নক্সা অংকনৰ ক্ষেত্ৰত আমাক বৰ্তমান দুটা বস্তুৰে প্ৰয়োজন হ'ব। এডাল দাগবিহীন ৰোলাৰ বুলি কোৱা হ'ব, এডাল আঁচ টানিবৰ কাৰণে ব্যৱহাৰ কৰিম। কিন্তু কম্পাছত যিডাল থাকে সেইডাল দাগ থকা, সেইডাল হ'ল স্কেল। ইয়াৰ পৰা চেণ্টিমিটাৰ বা ইঞ্চি বা যিটো জোখ লাগে সেই জোখটো আমি জুখিবলৈ পাৰোঁ। এইডাল ৰোলাৰ। আমি যিটো জ্যামিতিক অংকন কৰিম সেই অংকনবিলাকত মাত্ৰ ৰোলাৰ, কম্পাছ আৰু পেঞ্চিল ব্যৱহাৰ কৰিম। আৰু নৱম শ্ৰেণীৰ পৰা আমি ষষ্ঠ শ্ৰেণীত কিছুমান কোণ আঁকিবলৈ শিকিছিলোঁ, সমদ্বিখণ্ডক আঁকিবলৈ শিকিছিলোঁ। কিন্তু নৱম শ্ৰেণীত এনেকৈ শিকিম, অংকনো কৰিম আৰু অংকনটো যথাযথ হৈছেনে নাই তাৰ কাৰণে যুক্তিও প্ৰদৰ্শন কৰিম। লগতে আমি অংকনটোনো কেনেকৈ কৰিছোঁ তাৰো বৰ্ণনা দিব লাগিব। তাৰমানে তিনিটা কাম কৰিব লাগিব, অংকন কৰিব লাগিব, অংকন কেনেকৈ কৰিছোঁ সেইটো দিব লাগিব, আৰু অংকনটোৰ যুক্তিযুক্ততা, যথাৰ্থতা প্ৰতিপন্ন কৰিব লাগিব। আমি অনুশীলনী 11.1ত বিভিন্ন জোখৰ কোণ অঁকাৰ কথা পাইছোঁ, কিন্তু মই প্ৰশ্ন ক্ৰম অনুসৰি নাযাওঁ, মই প্ৰথমতে কেনেকৈ শিকিম সেই কথাটোলৈহে আহিব বিচাৰিছোঁ। গতিকে মই পোনপ্ৰথমতে আমি এটা 60 ডিগ্ৰীৰ কোণ অংকন কৰি দেখুৱাব বিচাৰিছোঁ। মই বৰ্ডখনত ছবি আঁকিবলৈ গৈছোঁ। বৰ্ডখনৰ কাৰণে এডাল ডাঙৰ কম্পাছৰ প্ৰয়োজন আছিল, কিন্তু মোৰ হাতত বৰ্তমান সুবিধাজনক অৱস্থাত নাই কাৰণে মই যদি বহীত ছবি নক্সা আঁকিবলৈ যিটো কম্পাছ ব্যৱহাৰ কৰে তাকে লৈছোঁ আৰু তাত পেঞ্চিল এডাল লগাই লৈছোঁ। মই কলমে লগাইছোঁ, তোমালোকে নিশ্চয় পেঞ্চিলে লগাই ল'বা। কিন্তু লগোৱাৰ নিয়মটো হ'ল এনেকুৱা, এইটো বন্ধ কৰি ল'ব লাগে, লৈ এটা সমান জেগাত থৈ ল'ব লাগে। এনেকৈ লৈ সমান কৰিলে নহ'ব, বন্ধ কৰি ল'ব লাগিব, বন্ধ কৰি লৈ সমান জেগাত থৈ ল'ব লাগিব। টেবুলতে হওক বা ডেস্কতে হওক, য'তে নথওঁ, আমাৰ পেঞ্চিলৰ আগটো আৰু কম্পাছৰ জোংটো একেলগে থাকিব লাগিব, একে সমান হৈ থাকিব লাগিব। এতিয়া আমি 60 ডিগ্ৰীৰ কোণ এটা আঁকিবলৈ লৈছোঁ। 60 ডিগ্ৰীৰ কোণটো আঁকিবলৈ যাওঁতে প্ৰথমতে ৰোলাৰ দি এডাল ৰশ্মি আঁকি ল'ম। আমি এডাল ৰশ্মি আঁকি ল'ম। ৰশ্মিডাল ধৰিবলৈ অলপ দিগদাৰ হৈছে নেকি, সৰু হৈছে, তথাপিতো অকণ ভালকৈ মন কৰিলে দেখা পোৱা যাব। এইডাল ৰশ্মি আঁকিছোঁ। এই ৰশ্মিডালৰ প্ৰান্তবিন্দু এটা আছে, এই প্ৰান্তবিন্দুত মই কম্পাছৰ জোংটো দি দিম আৰু এটা নিৰ্দিষ্ট ব্যাসাৰ্ধ, যিকোনো ব্যাসাৰ্ধৰ নিৰ্দিষ্ট ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিবলৈ চেষ্টা কৰিম। এটা বৃত্তচাপ আঁকিলোঁ। হোৱা নাই, লৰিব নোৱাৰিব, এইটো কম্পাছটো কোনো কাৰণত লৰিব নোৱাৰিব। এইটো দি দিলোঁ। এতিয়া মই যিটো ব্যাসাৰ্ধ আঁকিছিলোঁ সেই একে ব্যাসাৰ্ধৰে এইখিনিত মই জোংটো লৈছোঁ, এনেকৈ দি দিলোঁ। আগৰ যিটো বৃত্তচাপ আঁকিছোঁ তাক ছেদ কৰিব পৰাকৈ এটা বৃত্তচাপ আঁকিলোঁ আৰু দুয়োটা বৃত্তচাপে কটাকটি কৰিছে এই বিন্দুটোত। তেতিয়া আমি ৰশ্মিডালৰ প্ৰান্তবিন্দুৰ পৰা এই ৰশ্মিটোৰ মই যদি নাম দি দিছোঁ BC, ৰশ্মিটোৰ নাম BC দি দিছোঁ। বি বিন্দুক কেন্দ্ৰ হিচাপে লৈ এটা নিৰ্দিষ্ট ব্যাসাৰ্ধ লৈ, যিকোনো ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঁকাত ধৰি লৈছোঁ। এইটো ডি বিন্দুত ছেদ কৰিছে। ডি বিন্দুক কেন্দ্ৰ হিচাপে লৈ আকৌ এটা বৃত্তচাপ আঁকোতে ধৰি লৈছোঁ ই বিন্দুত ছেদ কৰিছে। বি ই বিন্দু সংযোগ কৰি আমি এ লৈ বহাই দিছোঁ। তেতিয়া যিটো এংগল ABC ওলাইছে আৰু সেইটোৱে হ'ব
60 ডিগ্ৰী তোমালোকে নিজে এটো জানা চাগে মই আকি দেখুৱাইছো পুনৰবাৰ মনত পেলাই দিছো আমি অঙ্কনৰ পৰ্যায়সমূহ বুলি লিখিব লাগিব কেনেকৈ আকিছিলো বা অঙ্কন প্ৰণালী বুলিও দিব পাৰো তাতে মই নম্বৰ হিচাপত দি গৈছো 1 নম্বৰ প্ৰথমে আমি BC এডাল ৰশ্মি লৈছিলো গতিকে লিখিছো BC এডাল ৰশ্মি লোৱা হ'ল দ্বিতীয়তে B বিন্দু কেন্দ্ৰ হিচাপে লৈ এটা বৃত্তচাপ অকাত BC ৰ D বিন্দুত সেট কৰে BC ৰ D বিন্দুত সেট কৰিছে এবাৰ D বিন্দু কেন্দ্ৰ হিচাপে লৈছিলো গতিকে 3 নম্বৰ দিছো D বিন্দু কেন্দ্ৰ হিচাপে লৈ একে ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অকাত আগৰ বৃত্তচাপটোক E বিন্দুত সেট কৰে এটা BE সংযোগ কৰি A বিন্দু লৈ বহাই দিয়াত এংগল ABC ইকুৱেল 60 ডিগ্ৰী পোৱা গল আমি অকল অঙ্কন প্ৰণালী লিখিলেই নহব প্ৰমাণো কৰি দিব লাগিব প্ৰমাণ কৰিবৰ কাৰণে DE সংযোগ কৰি দিলো আৰু DE সংযোগ কৰি দিয়াৰ পিছত এটা BDE এটা ত্ৰিভুজ পাইছো BD এটা ত্ৰিভুজ পাইছো আৰু ত্ৰিভুজটোৰ আমি দেখিছো যে BD ইকুৱেল BD আৰু B সমান কাৰণ একেটা চাপৰে ব্যাসাৰ্ধ ঠিক একেদৰে BD ইকুৱেল DE এই চাপটো যিমান লৈছিলো এই চাপটো সিমান লৈ আকিছো আৰু গতিকে আমি দেখিলো যে BD ইকুৱেল D ইকুৱেল B অৰ্থাৎ ত্ৰিভুজ BDE সমবাহু অৰ্থাৎ ত্ৰিভুজটোৰ তিনিটা বাহুৱে সমান আৰু আমি জানো যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ জোখ 60 ডিগ্ৰী গতিকে এংগল EBD 60 ডিগ্ৰী হ'ব আৰু সেই কাৰণে ABCও 60 ডিগ্ৰী হ'ব এবাৰ আমি এটা 30 ডিগ্ৰী কোণ আঁকিব লৈছো আৰু 30 ডিগ্ৰী কোণটো আঁকিবলৈ যাওঁতে আমি কোণৰ সমদ্বিখণ্ডক অঙ্কন কৰিবলৈও শিকিম 30 ডিগ্ৰী কোণ আঁকিবলৈ যাওঁতে প্ৰথমতে আমি প্ৰসংগ কোণ হিচাপে 60 ডিগ্ৰী কোণ এটা আঁকি ল'বই লাগিব আমি অলপ আগতে 60 ডিগ্ৰী আঁকিবলৈ শিকিছিলো এডাল ৰশ্মি দি দিছো ৰশ্মিডালৰ নাম মই দি দিছো BC আৰু অলপ আগতে যেনেকৈ কৰিছিলো B বিন্দুক প্ৰান্ত বিন্দু হিচাপে লৈ আমি এটা বৃত্তচাপ আঁকিম বৃত্তচাপ আঁকিলো বৃত্তচাপটোৱে BC D বিন্দুত কাটিছে বুলি ধৰিছো আৰু এইবাৰ D বিন্দু কেন্দ্ৰ হিচাপে লৈ আমি আগৰ বৃত্তচাপটোক এটা বিন্দুত কটাকৈ আন এটা বৃত্তচাপ আঁকিছো দুইটা বৃত্তচাপ সমান জোখৰ হৈ আছে এতিয়া তোমালোকে গম পাইছা নিশ্চয় B ৰ পৰা যদি E সংযোগ কৰি দিও 60 ডিগ্ৰীৰ কোণ এটা হৈ যাব কিন্তু আমাক 60 ডিগ্ৰীৰ কোণ আঁকিব দিয়া নাই 30 ডিগ্ৰীৰ কোণ আঁকিব দিছে গতিকে মই এটো ডটেড লাইন দিহে জয়েন কৰিম এই লাইনডাল যদি এটা টানি দিয়া গ'লহেতেন তেতিয়া হলে এটো 60 ডিগ্ৰী কোণ হলহেতেন এতিয়া আমাক আঁকিব দিছে 30 ডিগ্ৰী কোণ এইবাৰ D বিন্দু আৰু E বিন্দু কেন্দ্ৰ কৰি লম D বিন্দু কেন্দ্ৰ কৰি লম আৰু এটো যেটো ব্যাসাৰ্ধ D ৰ আধাতকৈ আধা ইমান হ'ব বুলি আইডিয়া কৰি ল'ব লাগে আধাতকৈ অলপ বেছি ল'ব লাগিব আধাতকৈ বেছি লৈছো সম্পূৰ্ণ ললেও কোনো কথা নাই কিন্তু আধাতকৈ বেছি লৈছো D বিন্দু কেন্দ্ৰ লৈ এনেকৈ এটা চাপ আঁকিছো আৰু একেটা জোখৰে একে ব্যাসাৰ্ধৰে চাপ এটা E বিন্দুত কেন্দ্ৰ হিচাপে লৈ আঁকিম আৰু আগৰ চাপটোক ধৰি লৈছো F বিন্দুত ছেদ কৰিছে F বিন্দুত ছেদ কৰিছে এতিয়া আমি B ৰ পৰা F বিন্দু সংযোগ কৰি দিম সংযোগ কৰোতে ধৰি লৈছো A বিন্দুলৈ বহাই দিয়া হ'ল এতিয়া যেটো আমি কোণ পালো এংগল ABC ইকুৱেল 30 ডিগ্ৰী পালো এংগল ABC ইকুৱেল 30 ডিগ্ৰী পালো তেনেহলে অঙ্কন প্ৰণালীটো আগৰ 60 ডিগ্ৰী আকুতে যিখিনি অঙ্কন প্ৰণালী আছিল সেই একেখিনি অঙ্কন প্ৰণালী হ'ব তাৰ লগত মাত্ৰ লগ লাগিব যে D আৰু E বিন্দু কেন্দ্ৰ হিচাপে লৈ D ৰ আধাতকৈ বেছি ব্যাসাৰ্ধৰ দুটা এটা পৰস্পৰছেদী বৃত্তচাপ অকাত F বিন্দুত ছেদ কৰে আৰু BF ক A বিন্দুলৈ বহাই দিয়াত এংগল ABC ইকুৱেল 30 ডিগ্ৰী পোৱা গল 60 ডিগ্ৰীত যিখিনি অঙ্কন প্ৰণালী লিখিছিলো তাতকৈ এখিনি বাঢ়ি যাব D আৰু E বিন্দু কেন্দ্ৰ হিচাপে লৈ হাফ D তকৈ বেছি তাৰমানে D ৰ আধাতকৈ বেছি ব্যাসাৰ্ধৰ দুটা বৃত্তচাপ অকাত F বিন্দুত পৰস্পৰ ছেদ কৰে BF সংযোগ কৰি A বিন্দুলৈ বহাই দিয়াত এংগল ABC ইকুৱেল
30 ডিগ্ৰী পোৱা গ'ল প্ৰমাণ কৰিবলৈ যাওঁতেও প্ৰথমতে 60 ডিগ্ৰী কোণটোৰ ক্ষেত্ৰত যিখিনি প্ৰমাণ কৰিছিলোঁ সেইখিনি থাকিবই তাৰ লগত লগ লাগিব যে BA ৰশ্মিডালে এংগল EBC সমদ্বিখণ্ডিত কৰিছে আৰু এংগল EBC ইকুৱেল 60 ডিগ্ৰী এংগল EBC ইকুৱেল 60 ডিগ্ৰী বুলি আমি জানো তেতিয়া এংগল ABC ইকুৱেল হাফ এংগল EBCৰ আধা গতিকে হাফ ইনটু 60 ডিগ্ৰী ইকুৱেল 30 ডিগ্ৰী এবাৰ মই 15 ডিগ্ৰী কোণ কেনেকৈ আঁকে আৰু পুনৰ সমদ্বিখণ্ডক এবাৰ দেখুৱাইছোৱে আকৌ এবাৰ দেখুৱাব বিচাৰিছোঁ আমি প্ৰথমতে 60 ডিগ্ৰী কোণ এটা আঁকিছোঁ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় ধৰিব পাৰিছে এইটো এটা বৃত্তচাপ আঁকিছিলোঁ এটা বৃত্তচাপ দি আৰু সমান জোখৰ আন এটা বৃত্তচাপ আঁকোতে এইটো সংযোগ কৰোঁতে এইখিনিৰ পৰা এইখিনিলৈ 60 ডিগ্ৰী কোণ উৎপন্ন হৈছে তাৰ পাছত D আৰু E কেন্দ্ৰ হিচাপে লৈ D আধাতকৈ বেছি ব্যাসাৰ্ধলৈ দুটা বৃত্তচাপ অংকন কৰাত এইটো সংযোগ কৰি দিলে 30 ডিগ্ৰী কোণ উৎপন্ন হয় এতিয়া 30 ডিগ্ৰী কোণটোক যদি সমদ্বিখণ্ডিত কৰোঁ তেতিয়া 15 ডিগ্ৰী কোণ পাম 30 ডিগ্ৰী কোণটোক কেনেকৈ সমদ্বিখণ্ডিত কৰিম আমি এই বৃত্তচাপটোতে চাওঁ এইখিনিৰ পৰা এইখিনিলৈ 30 ডিগ্ৰী আছে এইখিনিৰ পৰা এইখিনিলৈ 60 ডিগ্ৰী আছে আমাক 15 ডিগ্ৰী লাগে যদি এই 30টোক এইখিনিৰ পৰা এইখিনি সমদ্বিখণ্ডিত কৰিম আৰু কৰিবৰ কাৰণে এনেকৈ দি দিম ইয়াত এইখিনিত ডিত আমি কাটাৰ জোংটো ল'ম বা কেন্দ্ৰ কৰি ল'ম লৈ এটা বৃত্তচাপ এনেকৈ আঁকি দিম ঠিক একেদৰে এইখিনিৰ পৰা এইখিনিলৈ 30 ডিগ্ৰী যেতিয়া ইয়াত এটা কেন্দ্ৰ কৰি ল'ম কেন্দ্ৰ কৰি লৈ এনেকৈ আঁকি দিম দুইটা বৃত্তচাপে য'ত কটাকটি কৰিছে তাতেই 30 ডিগ্ৰী কোণ উৎপন্ন হ'ব আৰু আমি যদি জইন কৰি দিওঁ এইটোৱে হ'ব 30 ডিগ্ৰী কোণ নাম যদি দি দিওঁ এংগল ABC ইকুৱেল 30 ডিগ্ৰী এতিয়া ছাত্ৰ ছাত্ৰীসকলে এটা গম পালে আমি 60 ডিগ্ৰী কোণটো কেনেকৈ আঁকো 60 ডিগ্ৰী কোণটোক সমদ্বিখণ্ডিত কৰি 30 ডিগ্ৰী পাওঁ 30 ডিগ্ৰীক সমদ্বিখণ্ডিত কৰিলে আমি 15 ডিগ্ৰী পাওঁ এতিয়া ছাত্ৰ ছাত্ৰীসকলে ইচ্ছা কৰিলে 7.5 ডিগ্ৰীৰ কোনো অংকন কৰি চাব পাৰে এই পদ্ধতিৰে আৰু অংকন প্ৰণালীটো একেধৰণে হ'ব কি কৰিছোঁ আমি সেইখিনিহে লিখি যাব লাগে আৰু প্ৰমাণটো 60ৰ আধা কাৰণে এইটো 30 হ'ব 30ৰ আধা হ'লে এই 15 হ'ব 15ৰ আধা হ'লে 7.5 ডিগ্ৰী হ'ব এইবাৰ এডাল ৰশ্মিৰ প্ৰান্তবিন্দুত আমি 90 ডিগ্ৰী কোণ আঁকিবলৈ শিকিম 90 ডিগ্ৰীৰ কোণ কেনেকৈ আঁকে 90 ডিগ্ৰীৰ কোণ আঁকিবলৈ হ'লে প্ৰথমতে এডাল ৰশ্মি লৈছোঁ তাৰ প্ৰান্তবিন্দু এইটো ধৰি লৈছোঁ প্ৰান্তবিন্দুত 60 ডিগ্ৰী কোণ আঁকোতে যেনেকৈ আমি এটা বৃত্তচাপ আঁকিছিলোঁ ইয়াতো এটা বৃত্তচাপ আঁকিম মোৰ এডাল পিছলি গৈছে ইয়াতেতো সুবিধাজনক নহয় এনেকৈ আঁকি লৈছোঁ বুলি ধৰি ল'ব লাগে ঠিক একে ব্যাসাৰ্ধৰে যিমান ব্যাসাৰ্ধৰ লৈছিলোঁ এনেকৈ দি দিলোঁ এইখিনি এবাৰ এইবাৰ এই ছেট বিন্দুটোক লৈ এনেকৈ দি দিছোঁ সমান জোখৰ তে নাম দি দিব পাৰোঁ আমি প্ৰথমতে এইটো যদি BC এডাল ৰশ্মি লৈছিলোঁ BC ৰশ্মিক এডাল নিৰ্দিষ্ট জোখৰ ব্যাসাৰ্ধৰ বৃত্তচাপ অঁকাত BCৰ D বিন্দুত কাটিছে D বিন্দুত একে ব্যাসাৰ্ধৰ এটা চাপ অঁকাত D বিন্দু কেন্দ্ৰ হিচাপে লৈ আগৰ চাপটোক E বিন্দুত কাটিছে এইবাৰ E বিন্দুক কেন্দ্ৰ হিচাপে লৈ এটা বৃত্তচাপ প্ৰথম বৃত্তচাপটোক ছেট কৰাকৈ আঁকোতে F বিন্দুত ছেট কৰিছে বুলি ধৰি লৈছোঁ এতিয়া E আৰু F বিন্দু কেন্দ্ৰ হৈ একে ব্যাসাৰ্ধৰ দুটা বৃত্তচাপ আঁকিম এনেকৈ এটা বৃত্তচাপ দিছোঁ আৰু এনেকৈ এটা বৃত্তচাপ দিছোঁ দি এইটো যদি আমি সংযোগ কৰি দিওঁ এইটো ধৰি লৈছোঁ আমি G বিন্দুত ছেট কৰিছে এতিয়া B ৰ পৰা G লৈ যদি আমি জইন কৰি দিওঁ ধৰি লৈছোঁ BG সংযোগ কৰি A বিন্দুলৈ বহাই দিয়া গ'ল তেতিয়া আমি পাই যাম এংগল ABC ইকুৱেল 90 ডিগ্ৰী এই প্ৰশ্নটো 90 ডিগ্ৰী কোণ অংকন প্ৰশ্নটো 11.1 অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটোতে আছে আমি 90 ডিগ্ৰী কোণটো আঁকিলোঁ আৰু কেনেকৈ আঁকিলোঁ তাৰ অংকন প্ৰণালী লিখিম BC এডাল ৰশ্মি লোৱা হ'ল প্ৰথমে BC এডাল ৰশ্মি লৈছিলোঁ 2 নম্বৰ B বিন্দু কেন্দ্ৰ হিচাপে লৈ নিৰ্দিষ্ট ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকন কৰাত BCৰ D বিন্দুত ছেট কৰে B বিন্দু কেন্দ্ৰ হিচাপে লৈ এটা বৃত্তচাপ অংকন কৰাত BCৰ D বিন্দুত ছেট কৰিছিলে
3 নম্বৰ ডি বিন্দুক কেন্দ্ৰ হিচাপে লৈ একে ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অকাত আগৰ বৃত্তচাপক ই বিন্দুত ছেদ কৰে ডি বিন্দুক কেন্দ্ৰ হিচাপে লৈ এনেকৈ আঁকিছিলোঁ আগৰ বৃত্তচাপ যিটো আছে তাক ই বিন্দুত ছেদ কৰিছে তাৰ পাছত 4 নম্বৰ দিছোঁ ই বিন্দুক কেন্দ্ৰ হিচাপে লৈ একে ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অকাত প্ৰথম বৃত্তচাপটোক এফ বিন্দুত ছেদ কৰে এবাৰ ই বিন্দুক লৈ এনেকৈ আকোতে প্ৰথম বৃত্তচাপটোক এফ বিন্দুত ছেদ কৰিছে তাৰ পাছত দিছোঁ ই আৰু এফ বিন্দুক কেন্দ্ৰ হিচাপে লৈ সমান ব্যাসাৰ্ধৰ দুটা বৃত্তচাপ অকাত জি বিন্দুত ছেদ কৰে ইক লৈ পেলাই এবাৰ আঁকিছোঁ এফত লৈ এবাৰ আঁকিছোঁ কটাকটি কৰিছে জিত আৰু বি জি সংযোগ কৰিছোঁ বি জি সংযোগ কৰি এ লৈ বহাই দিয়াত এংগল এ বি চি ইকুৱেল 90 ডিগ্ৰী পোৱা গ'ল মই অংকন প্ৰণালী লিখোঁতে নাম্বাৰ কৰি লিখিছোঁ তাৰমানে কোনটোৰ পিছত কোনটো কৰিছোঁ সেইটো লিখিছোঁ ছাত্ৰ ছাত্ৰীসকলে নিৰ্দিষ্ট নম্বৰ দিবলৈ নিলিখিলেও হ'ব কি কৰিছে কৰি গ'লেই হৈ যাব আৰু তো নিজৰ হিচাপত কৰিব লাগিব এতিয়া অংকন প্ৰণালীটো সম্পূৰ্ণ হ'ল আৰু এইটো যে 90 ডিগ্ৰী কোণ হৈছে তাৰ যথাৰ্থতা প্ৰতিপন্ন কৰিব লাগিব প্ৰমাণ কৰিবৰ কাৰণে আমি বি ই আৰু বি এফ সংযোগ কৰি দিব লাগিব গতিকে প্ৰমাণত লিখিছোঁ বি ই আৰু বি এফ সংযোগ কৰা হ'ল এতিয়া আমি চাইছোঁ ডি বি ই এংগল ডি বি ই কিমান ডিগ্ৰী আমি গণে পাই আছোঁ 60 ডিগ্ৰী কাৰণ একে সমান বৃত্তচাপ দি আঁকিছোঁ ঠিক একেদৰে ই বি এফটো 60 ডিগ্ৰী হ'ব ই বি এফো হ'ব 60 ডিগ্ৰী এতিয়া বি জিডাল হ'ল এংগল ই বি এফৰ সমদ্বিখণ্ডক ই বি এফটোক বি জিয়ে সমানে দুভাগ কৰিছে যদি এইখিনিৰ পৰা এইখিনিলৈ 60 ডিগ্ৰী থাকে এনেকৈ তাৰ এটা ভাগত কিমানকৈ থাকিব 30 ডিগ্ৰী এংগল ই বি জি ইকুৱেল 30 ডিগ্ৰী এংগল ই বি জি ইকুৱেল 30 ডিগ্ৰী এতিয়া যদি আমি এংগল এ বি চি লওঁ এংগল এ বি চি তাত থাকিব ডি বি ই প্লাছ ই বি জি ডি বি জিত আমি 60 ডিগ্ৰী পাইছোঁ আৰু ই বি জি 30 ডিগ্ৰী পাইছোঁ গতিকে এ বি চি কোণটো 90 ডিগ্ৰী পালোঁ এনেকৈ এইটো প্ৰমাণ কৰা হ'ব এক্সাৰচাইজ 11.1ত 90 ডিগ্ৰী কোণটো আঁকি তাৰ যথাৰ্থতা প্ৰতিপন্ন কৰিব দিছিলে সেইটো কৰা হৈ গ'ল 2 নম্বৰত আছে 45 ডিগ্ৰীৰ কোণ অংকন 45 ডিগ্ৰীৰ কোণটো আঁকিবলৈ যাওঁতে আমি 90 ডিগ্ৰী প্ৰসংগ কোণ হিচাপে ল'ম আমি এনেকৈ লৈছিলোঁ ৰশ্মি এডাল লৈ এনেকৈ আঁকিছোঁ আকৌ ইয়াত লৈ আঁকিছোঁ আৰু এইখিনিৰ পৰা সমান ব্যাসাৰ্ধ ইফালে এটা আঁকিছোঁ আৰু তেতিয়াই হৈ যাব এইটো 90 ডিগ্ৰী কোণ যদি এইটো জইন কৰি দিওঁ কিন্তু আমি আঁকিবলৈ গৈ আছোঁ 45 ডিগ্ৰী গতিকে এইটো ডটেড লাইন দিহে জইন কৰিম এইটো 90 ডিগ্ৰী হৈ গ'ল 90 ডিগ্ৰী কোণটোক যদি আমি সমানে দুভাগ কৰি দিওঁ তেতিয়াই আমি 45 ডিগ্ৰী পাম কোনখিনিৰ পৰা কোনখিনিলৈ 90 ডিগ্ৰী আছে এইখিনিৰ পৰা এইখিনিলৈ 90 ডিগ্ৰী আছে গতিকে ইয়াত মই এনেকৈ ল'ম বৃত্তচাপ এটা আৰু ইয়াৰ পৰা এইখিনিলৈকে মই যদি নাম দি দিওঁ বি চি আৰু ডি বিন্দুত ছেদ কৰিছে এইটো হ'ল ই বিন্দু আৰু এইটো এফ এইটো জি বুলি যদি ধৰি লৈছোঁ তেতিয়াহ'লে আমি জি বি চি এই কোণটোক 90 ডিগ্ৰী পাইছোঁ আৰু এইখিনিৰ পৰা এইখিনিলৈ জুখি লৈছোঁ সমান হৈছে কিন্তু তাতকৈ কম ল'লেও হ'ব আধাতকৈ বেছি ল'লেও হ'ব দুটা পৰস্পৰ ছেদি বৃত্তচাপ আঁকিম ডি বিন্দুত লৈছোঁ আৰু যিটো 90 ডিগ্ৰীৰ কাৰণে যিডাল ৰশ্মি আছে ডটেড লাইন আছে সেইডালত লৈছোঁ এইটো তাৰ পাছত আমি বিৰ পৰা এইটো ধৰি লৈছোঁ এইচ বিন্দুত ছেদ কৰিছে পৰস্পৰ গতিকে বিৰ পৰা যদি এইচ বিন্দুটো সংযোগ কৰি দিওঁ তেতিয়া হৈ যাব এইটো 45 ডিগ্ৰীৰ কোণ আৰু নাম এটা দি দিলোঁ এংগল এ বি চি ইকুৱেল এংগল এ বি চি ইকুৱেল 45 ডিগ্ৰী এতিয়া এইটো আমি কেনেকৈ প্ৰমাণ কৰিম এইটো যে 45 ডিগ্ৰী কেনেকৈ প্ৰমাণ কৰিম অংকন প্ৰণালীটো 90 লগতে থাকিব মাত্ৰ বাঢ়ি যাব যে এইখিনিত এটা বিন্দু নাম দি এই দুইটা বিন্দুৰ পৰা সমান ব্যাসাৰ্ধ বা আধাতকৈ এইখিনিত যদি মই এম বুলি দি দিওঁ ডি এমৰ আধাতকৈ বেছি ব্যাসাৰ্ধৰ লৈ এইফালে এটা চাপ আঁকিছোঁ ডি বিন্দু কেন্দ্ৰ হিচাপে লৈ আৰু এম বিন্দুক এটা চাপ হিচাপে লৈ আঁকিছোঁ দুইটা পৰস্পৰ ছেদ কৰিছে এইচ বিন্দুত বি এইচ সংযোগ কৰি দিওঁ দি এ লৈ বহাই দিয়াত এংগল এ বি চি এটা 45 ডিগ্ৰীৰ কোণ পোৱা গ'ল আৰু প্ৰমাণ কৰিবলৈ যাওঁতে আমি 90 ডিগ্ৰীৰ কোণটোতো প্ৰমাণ কৰিবলৈ শিকিবলৈ অলপ আগতে 90 ডিগ্ৰীতকৈ দুলাইন মাত্ৰ বাঢ়ি যাব যিহেতু বি এডাল এংগল জি বি চিৰ সমদ্বিখণ্ডক গতিকে জি বি চিটো যদি 90 ডিগ্ৰী হয় এংগল এ বি চিটো তাৰ আধা হ'ব আৰু সেই কাৰণে এংগল এ বি চি 45 ডিগ্ৰী হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় এইটো লিখিব পাৰিব আৰু আমি চাওঁ যদি এইডাল লাইন ডটেড কৰি দিওঁ এই লাইনডাল ডটেড হৈ যায়
তেতিয়া ইয়াক যদি আকৌ সমানে ভাগ কৰোঁ এইখিনি যদি আমি সমানে ভাগ কৰি দিওঁ ক'ত ল'ম আমি যে ডি বিন্দু আৰু এই ডটেড লাইনডালৰ এই বিন্দুটো এই দুটাক যদি লওঁ তেনেহ'লে আমি ইয়াত কেন্দ্ৰ হিচাপে লৈ এনেকৈ এটা বৃত্তচাপ আঁকিছোঁ আৰু এইখিনিত লৈ এটা আঁকিছোঁ তেতিয়া জইন কৰি দিলে কি হ'ব যদি বিৰ পৰা এই বিন্দুটো জইন কৰি দিওঁ তেনেহ'লে এইটো 45 ডিগ্ৰীৰ আধা হ'ব 45 ডিগ্ৰীৰ আধা হ'ব 22.5 ডিগ্ৰী আৰু তাৰ কাৰণে অংকন প্ৰণালীও লিখিব পাৰিম আমি প্ৰমাণ কৰিব পাৰিম যিহেতু 45 ডিগ্ৰী কোণটোৰ সমদ্বিখণ্ডিত কৰা হৈছে গতিকে এটা ভাগ হ'ব 22.5 ডিগ্ৰী 3 নম্বৰ প্ৰশ্নত আছে 11.1 অনুশীলনী 30 ডিগ্ৰী আঁকিব দিছে 30 ডিগ্ৰী আঁকিবলৈ আমি শিকিলোঁ প্ৰমাণ কৰিও দিলোঁ 22.5 ডিগ্ৰী আঁকিব পাৰিলোঁ বা প্ৰমাণ কৰিব পাৰিম 15 ডিগ্ৰীটো আঁকিব পাৰিলোঁ বা প্ৰমাণ কৰিব পাৰিম এতিয়া 4 নম্বৰ একত আহিছে 75 ডিগ্ৰী আৰু 2ত আহিছে 105 ডিগ্ৰী এই দুয়োটা কোণ আঁকিবলৈ যাওঁতে মই দুটা 90 ডিগ্ৰী কোণ আঁকি লৈছোঁ তাৰ মানে এটা কথা আমি গম পাইছোঁ যে 75 ডিগ্ৰী কোণ আঁকিবলৈ হ'লে 90 ডিগ্ৰী কোণটোক প্ৰসংগ কোণ হিচাপে ল'বই লাগিব 105 ডিগ্ৰী আঁকিবলৈ হ'লে প্ৰসংগ কোণ হিচাপে ল'বই লাগিব আমি মন কৰোঁ কথাটো যে এই ৰশ্মিডালৰ প্ৰান্তবিন্দুত লৈ আমি এনেকৈ এডাল দিছিলোঁ এনেকৈ দিলোঁ এইখিনিলৈকে হ'ব 60 ডিগ্ৰী এইখিনিৰ পৰা এইখিনিলৈ হৈ যায় 120 ডিগ্ৰী এইখিনিৰ পৰা এইখিনিলৈ হ'ল 30 ডিগ্ৰী এইখিনিৰ পৰা এইখিনিলৈ 30 ডিগ্ৰী এইখিনিৰ পৰা এইখিনিলৈ 60 হৈ আছে এইখিনিৰ পৰা এইখিনিলৈ 30 আছে 30টোক যদি সমদ্বিখণ্ডিত কৰি দিওঁ তেতিয়াহ'লে 15 পাম 60ৰ লগত 15 যোগ হ'লে 75 হ'ব আমি চাইছোঁ যোগটো ক'ত ল'ম চাম মই নাম দি দিছোঁ সেইকাৰণে বাকীবিলাকত নাম দিয়া নাই ছাত্ৰ ছাত্ৰীসকলে প্ৰমাণ কৰিবলৈ লওঁতে নাম দিব বা অংকন প্ৰণালী লিখোঁতে ইয়াতে মই এনেই দি দিছোঁ এটা ডি আৰু ই বিন্দু এটা দি দিছোঁ ডি আৰু ই বিন্দু ডি বিন্দু আৰু ই বিন্দু কেন্দ্ৰ হিচাপে লৈ একে ব্যাসাৰ্ধৰ দুটা বৃত্তচাপ আঁকিম এইটো এটা বৃত্তচাপ হ'ল আৰু ই বিন্দুক লৈ আঁকিছোঁ এটা বৃত্তচাপ দুটা এইখিনিত কটাকটি কৰিছে আৰু আমি জইন কৰি দিম য'ত কটাকটি কৰিছে যিটো বিন্দুত কটাকটি কৰিছে কটাকটি কৰা বিন্দুটো যদি জইন কৰি দিওঁ জইন কৰি দিলে এডাল পালোঁ ৰশ্মি তেনেহ'লে এইটো মই অকণমান ডাৰ্ক কৰি দিছোঁ এইখিনিৰ পৰা এইখিনিলৈ বা এইটো নাম যদি দিওঁ মই এ বি চি এংগুল এ বি চিটো 75 ডিগ্ৰীৰ কোণ হ'ব এবাৰ 105 ডিগ্ৰীটোৰ ক্ষেত্ৰত চাব আহিছোঁ যে এইখিনিৰ পৰা এইখিনিলৈ 60 আছে এইখিনিৰ পৰা এইখিনিলৈ 90 আৰু এইখিনিৰ পৰা এইখিনিলৈ 30 তেতিয়াহ'লে এই 90ৰ লগত যদি 15 যোগ দি দিওঁ 105 পাই যাম গতিকে মই নাম এটা দি দিছোঁ এইখিনিত এনেই দি দিছোঁ অংকনৰ ক্ষেত্ৰত নিজৰ সুবিধামতে নামটো দি ল'ব লাগিব ছাত্ৰ ছাত্ৰীসকলে ডি ই দিছোঁ আৰু ডি বিন্দু আৰু ই বিন্দু কেন্দ্ৰ হিচাপে লৈ দুটা বৃত্তচাপ আঁকিম পৰস্পৰচেদী বৃত্তচাপ এইটো হ'ল আৰু এইখিনি মই জইন কৰি দিম এতিয়া বিন্দুটো জইন কৰি দিলে আমি দেখা পাম যে এইখিনিৰ পৰা এইখিনিলৈ 90 আছিল আৰু তাৰ লগত 15 যোগ হৈ এইখিনিত আহি গৈছে টোটেল 105 ডিগ্ৰী আৰু আমি নাম দি দিম আৰু কিবা এটা যি নাম দিওঁ দি দিব পাৰিম এইটো হৈ গ'লগৈ 105 ডিগ্ৰী কোণ এতিয়া আমি আঁকিব আহিছোঁ 135 ডিগ্ৰী কোণ 135 ডিগ্ৰী কোণ আঁকিবলৈ যাওঁতে আমি এডাল ৰশ্মিৰ প্ৰান্তবিন্দু হিচাপে লৈ নিৰ্দিষ্ট ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিলোঁ এইখিনিত লৈ আকৌ এটা আঁকিলোঁ 60 ডিগ্ৰী পালোঁ এইখিনিত লৈ আকৌ আঁকিলোঁ 120 ডিগ্ৰী পাম আৰু এইখিনিত আকৌ আঁকি দিলোঁ এইখিনিলৈকে 180 তাৰমানে প্ৰতিটো ভাগতে আছে 60 কৈ এতিয়া এই 90 ভাগটোক যদি মাজৰ 60 ভাগটোক যদি এনেকৈ ভাগ কৰি দিওঁ ভাগ কৰি দিলে আমি পাই যাম 90 ডিগ্ৰীৰ কোণ তাৰমানে এইফালেও 90 ডিগ্ৰী আছে আৰু এইখিনিৰ পৰা এই আঁচটোলৈকে 90 ডিগ্ৰী আছে 135 হ'বলৈ হ'লে 90ৰ লগত 45 যোগ হ'ব লাগিব গতিকে মই দুটা বিন্দু ল'ম আৰু বিন্দু দুটা মই দেখুৱাই দিছোঁ এই বিন্দুটোক যদি মই ডি বিন্দু আৰু এই বিন্দুটোক যদি ই বুলি লওঁ ডি আৰু ই কেন্দ্ৰ হিচাপে ল'ম তে ডি বিন্দুক কেন্দ্ৰ হিচাপে লৈ ডি আধাতকৈ বেছি ডিত জোংটো ল'লোঁ কাটাৰ জোং আৰু এটা বৃত্তচাপ আঁকি দিলোঁ আৰু ইত ল'লোঁ লৈ এনেকৈ আঁকি দিলোঁ আঁকি দিয়াৰ পিছত আমি এই বিন্দুটো ৰশ্মিডালৰ মূল প্ৰান্ত বিন্দুটোৰ পৰা সংযোগ কৰি দিম সংযোগ কৰি দিলে আমি যিটো কোণ পাম নাম যদি দি দিওঁ এ বি চি
আৰু ABC কোণটোৱে হ'ব 135 ডিগ্ৰী আৰু এনেকৈ ছাত্ৰ ছাত্ৰীসকলে আঁকিবলৈ অভ্যাস কৰক অভ্যাস কৰিলে বিভিন্ন ধৰণৰ কোণবিলাক আঁকিব পাৰিব আৰু প্ৰমাণটো নিশ্চয় কৰিব পাৰিব কাৰণ নাম দি দিলে এখিনি 90 হৈয়ে আছে আৰু এখিনিও 90 হ'ব 90টোক সমানে ভাগ কৰিলে 45 গতিকে 90 যোগ 45 সমান 35 প্ৰমাণ কৰিবলৈ বিশেষ অসুবিধা নাই তথাপিতো মই ছাত্ৰ ছাত্ৰীসকলক কওঁ ইয়াতে যেটো অঙ্কন প্ৰণালী আছে অঙ্কন প্ৰণালীটো শুদ্ধ হ'লেই নহ'ব ছবিটো শুদ্ধ হ'ব লাগিব আৰু 90 ডিগ্ৰীৰ ঠাইত 89 ডিগ্ৰী হ'লে নহ'ব 45 ডিগ্ৰীৰ ঠাইত 44 ডিগ্ৰী বা 30 ডিগ্ৰীৰ ঠাইত 29 ডিগ্ৰী হ'লে নহ'ব 30 ডিগ্ৰীটো 30 ডিগ্ৰী হ'ব লাগিব 22.5 ডিগ্ৰীটো 22.5 ডিগ্ৰী হ'ব লাগিব আমি নৱম শ্ৰেণীত দশম শ্ৰেণীত অঙ্কনটো একদম সঠিককৈ কৰিব লাগিব এই নক্সাবিলাক একদম সঠিককৈ কৰিব লাগিব অকণমান জোখত মিলিমিটাৰ বা 1 ডিগ্ৰী আধা ডিগ্ৰী ইফাল সিফালত নম্বৰ কমাই পৰীক্ষকসকলে নম্বৰ কমাই দিব আৰু আমি সঠিকভাৱে কৰিবলৈ চেষ্টা কৰিব লাগিব তাৰ বাবে আমাৰ পেন্সিলডাল খুব সুন্দৰকৈ জুম হ'ব লাগিব আৰু কম্পাছটো ভাল হ'ব লাগিব এনেকৈ লৰচৰ কৰি থকা হ'ব নোৱাৰিব এটা টান হ'ব ধুনীয়া জোখত হ'ব লাগিব আৰু তেতিয়াই পাৰিম আৰু এই যিবিলাক কোণ আঁকিলোঁ সেই কোণবিলাক তোমালোকে প্ৰটেক্টৰ বা কোণমাপক যন্ত্ৰ দি হৈছেনে নাই সঠিক হৈছেনে নাই এবাৰ চাব পাৰিবা পিছৰ ভিডিঅ'ত মই অংকনৰ নেক্সট পৰ্যায়খিনি ইয়াৰ পিছৰখিনি কেনেকৈ কৰিম বা ইয়াতো দুটামান ৰৈ গৈছে সেইকেইটা কেনেকৈ কৰিম সেইখিনি আলোচনা কৰিম